হ্যালো স্টুডেন্টস, তো বর্তমানে আমি এটা নিউজ দেখা পাইছোঁ। আমি দুপৰীয়া ভাগতে নিউজ এটা পাইছিলোঁ নিউজ চেনেলত যে কি হৈছে, মেথছৰ এক্সাম ষ্টাৰ্ট হোৱাৰ পিছতে মোবাইলত ভাইৰেল হৈছে সেই পেপাৰখন। তো নিউজটো সঁচা, পেপাৰখন ওলাইছিল, কিন্তু এতিয়া ছাত্ৰ ছাত্ৰীয়ে বহুতেই সুধি আছিল, সেইকাৰণে ভিডিঅ'টো বনাবলগীয়া হ'ল যে আকৌ ৰি এক্সাম হ'ব নেকি। বহুতৰ হয়তো এক্সাম বেয়া হৈছে, তেওঁলোকে ভাবি আছে আকৌ যদি ৰি এক্সাম হয় মোৰ এক্সামটো ভালকৈ দিম। আৰু কোনোবা হয়তো এক্সাম ভাল হৈছিলে, তো তেওঁলোকে ভাবি আছে আকৌ মই ৰি এক্সাম দিলে হয়তো এক্সাম বেয়া হ'ব। তো তেনেধৰণৰ এটা দুমোজাত আছে ছাত্ৰ ছাত্ৰীসকল। এতিয়া কথাটো হ'ল যে মেথছৰ এক্সাম আকৌ হ'ব নেকি। এতিয়া চোৱা, মই আগতে এটা কথা কৈছিলোঁ যে যেতিয়ালৈকে মেথছৰ এক্সামটো যদি এক্সামৰ আগত ওলালে হয় তেতিয়াহ'লে হয় এক্সাম ৰি এক্সাম। কিন্তু এক্সাম হোৱাৰ পিছত, এতিয়া তোমালোকে এক্সামত বহি আছা, তাৰপিছত মোবাইলত ভাইৰেল হৈছে, সেইটো দি তোমালোকৰ প্ৰভাৱ পৰা নাই, কাৰণ তোমালোকে অলৰেডি এক্সামত বহি আছা, অলৰেডি তোমালোকে কুৱেশ্যন পেপাৰখন পালাই তেতিয়া। তো গতিকে তেনেধৰণৰ এক্সাম কেতিয়াও বাতিল নকৰে। এতিয়া এইটোৰ ওপৰত হয়তো একশ্যন ল'ব পাৰে গভৰ্ণমেণ্টে, হয়তো চেণ্টাৰৰ ওপৰত একশ্যন ল'ব পাৰে, বা যোনে যোনে ভাইৰেল কৰিছিল তেওঁলোকৰ ওপৰত একশ্যন ল'ব পাৰে। কিন্তু এক্সাম বাতিল নহয়, সেইটো 100% কনফাৰ্ম। কাৰণ এটা এক্সাম বাতিল কৰা মানে বহুতো ছাত্ৰ ছাত্ৰীক বিপদত পেলোৱা আৰু বহুতো টকা খৰচ কৰা। গতিকে আৰু যিহেতু এক্সামৰ আগত ভাইৰেল হোৱা নাই, পিছতে ভাইৰেল হৈছে, এক্সামৰ কুৱেশ্যন পেপাৰ দিয়াৰ পিছত ভাইৰেল হৈছে, গতিকে সেইটো কেতিয়াও একচেপ্টেবল নহয়, বা গভৰ্ণমেণ্টে একচেপ্ট কৰি সেইটো কেতিয়াও এক্সাম বাতিল নকৰে। সেইটো একদম 100% চিয়'ৰ থাকা, এক্সাম বাতিল নহয়। আৰু যিহেতু নেক্সট এক্সাম তোমালোকৰ ছায়েন্স আছে, গতিকে ছায়েন্সৰ কাৰণে ভালদৰে পঢ়া আৰু ভাল কৰি এক্সাম দিয়া। আজি ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, কিপ লাৰ্ণ।